মানে বহুত দিন পিছত ৰাতিপুৱা খোজকাঢ়িব আহিলোঁ নদীৰ পাৰত। এই নদীৰ পাৰৰ ভিউটো চাই বহুত ভাল লাগিছে। একচুৱেলি ইয়াৰ পৰা বেলি ওলাই আছে আৰু এইফালে নদী, এইটো বেকী নদী বুলি কোৱা হয়। জেগাটো বহুত ভাল লাগে একচুৱেলি, ভিউটো বহুত ভাল ইয়াৰ পৰা। আৰু সূৰ্যটো লাহে লাহে ওলাই আছে। মই যেতিয়া দেখা পাইছোঁ, অলপহে ওলোৱা দেখা পাইছোঁ, এতিয়া সম্পূৰ্ণকৈ সূৰ্যটো ওলাই আছে, বেলিটো ওলাই আছে, দেখিবলৈ বহুত ভাল। মই এইটো যেতিয়ালৈকে বেলিৰ ৰঙা কালাৰটো গুচি নাযায় তেতিয়ালৈকে মই এইটো ভিডিঅ' কৰি থাকিম। চাওঁ কেনে লাগে। এটা ভিউটো অলপ ধুনীয়াকৈ বনাবলৈ মই চেষ্টা কৰিছোঁ। যিহেতু সৰু সৰু গছ আছে, ইয়াৰ মাজেৰে যে চোৱা হয় ইমান আৰু যিবোৰ সৰু সৰু গছৰ আঁৰৰ পৰা মই ভিউ লৈছোঁ, কিমান ধুনীয়া দেখি, মস্তি একদম। ইয়াৰ পৰা আৰু এটা গছ ইয়াৰ পৰা ল'ম। মজা ভিউ। একচুৱেলি এতিয়াও ৰাতিপুৱা কেইটা বাজিছে চাই লওঁ, 5টা বাজিছে, 5:09 বাজিছে এতিয়া। মই আৰু এটা গছজোপাৰ আৰু পৰা ভিউ ল'বলৈ চেষ্টা কৰিছোঁ। এইটো অলপ বেলেগ গছ, এটা মই নাম নাজানো কি গছ একচুৱেলি। এইটো ভিউ মজা লাগিছে ভিউটো। তিনি মিনিটতে বেলি কিমান ওপৰলৈ উঠিল চাইছেনে বাৰু? আপুনি বেক কৰি চাব পাৰে বেলিটো কিমান তলত আছিল আৰু এতিয়া কিমান ওপৰত আছে। আৰু এটা মজাৰ গছ আছে, ইয়াত আৰু মজা লাগিব। ইয়াতে ৰাতিপুৱা বৰলাই মৌ লৈ আছে, তাৰমানে ৰাতিপুৱা ফুলৰ পৰা। চাইছেনে বাৰু বেলিটো? কিমান মজা। এইফালে নদী পাৰ পালোঁ, দেখাই পাইছে। পুৱাৰ হাঁহি চেঁচা বতাজাকে দৰদি হৃদয়ৰ খবৰ আনে। পুৱাৰ হাঁহি চেঁচা বতাজাকে দৰদি হৃদয়ৰ খবৰ আনে। বহুত ভাল লাগিল।